জুলাইত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাই গ'ল নাম বাদ পৰিব বহুতৰ বাদ পৰিল বিধায়ক শিলাদিত্যদেৱৰ আপত্তি শেষেই হোৱা নাই কিবা কিবি কৈয়ে আছে আজমলৰ উঠে মুখ ফুলি এপাচি হৈ আছে চূড়ান্ত খচৰা প্ৰকাশ পালে চিনাক্ত 40 লাখ লোক 40 লাখ মই ভাবিছিলো যে কমসে কম 1 কোটি হ'ব লাগিছিল কমিছে আৰু 60 লাখ লাগে শিলাদিত্যক দুখ ভিত্তিবৰ্ষত 1971 হোৱাৰ বাবে 40 লাখ কৰ্তন হৈছে 1951 হোৱা হলে 1 কোটি কৰ্তন হলেহেঁতেন শিলাদিত্যৰ আক্ষেপ কি ভাবি আছিল শুনক 40 লাখ মই ভাবিছিলো যে কমসে কম 1 কোটি হ'ব লাগিছিল এয়া শিলাদিত্যৰ কথা 40 লাখ লোকৰ নাম বাদ পৰিল 40 লাখ মানুহ 3 কোটি 29 লাখৰ ভিতৰত 40 লাখ মানুহৰ নাম বাদ পৰাটো এটো সৰু কথা নহয় এয়া আজমল বহুত থলুৱা লোকৰ নাম বাদ পৰিছে এই শংকা ব্যক্ত কৰি বদৰুদ্দিন আজমলে ক'লে পলিটিক্যাল কনস্পিৰেচিৰ কথা সন্দেহ কৰা হৈছে যে মাইনৰিটি এৰিয়াত যিমান এমএলএ এতিয়া জিকি আহে বা আৰ আশংকা আছে হেতু কম কৰা হ'ব দুই মেৰুত এওঁলোক দুজন এজনৰ মতে 40 লাখ সংখ্যাই নহয় এজনৰ মতে 40 লাখ বহুত বেছি দুয়োজনৰ দৰত কালৈ ৰাজ্যবাসীয়ে জানে কিন্তু বিদেশীয়ে ধৰ্মক লৈ কথা নাই আজমল শিলাদিত্য এনেকুৱাই অসমবাসীয়ে চিনি পায় ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ